ফেন্সি বজাৰত নিৰ্যাতন চলাইছিল অসমীয়া যুৱতীক বহিৰাগতৰ নিৰ্যাতনৰ বিৰুদ্ধে সৰব হৈছে জাতীয় সংগঠন উলুবাৰী পেট্ৰল পাম্পতো বহিৰাগতই অসমীয়া যুৱকক কৰিছিল প্ৰহাৰ মহানগৰীৰ দুটাকৈ স্থানত বহিৰাগতৰ এই দপদপনিৰ পিছতে সৰব হৈ পৰিছে অসমৰ জনগোষ্ঠীয় তথা খিলঞ্জীয়া সংগঠন শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰি শিৱসাগৰ চাৰিআলিত ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী থলগিৰিৰ লোকক বহিৰাগতই প্ৰহাৰ কৰাক লৈ সৰব হ'ল সংগঠনটো চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ নকৰে বুলি প্ৰশ্ন আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হৈছে তাকে লৈ অসমীয়া ৰাইজ উদ্বেগত আছে অসমীয়া ৰাইজ চিন্তিত হৈ আছে সিদিনা শিৱসাগৰ ঘটনা কথাই কওক কাৰ্বি আংলঙত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক গো বেক টু চাইনিজ বুলি ক'ব পৰা সেই কথাই কওক ফেন্সি বজাৰৰ কথাই কওক ফটাহী লামবাৰীৰ কথাই কওক বা পল্টন বজাৰ সেই যুৱকজনৰ কথাই কওক প্ৰতিটো ক্ষেত্ৰতে থলগিৰি খিলঞ্জীয়া জনতাক আক্ৰমণ কৰা হৈছে ফিজিকেলি এছাল্ট কৰা হৈছে আৰু এইখন অসমত থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰই তলমূৰকৈ জীয়াই থকাৰ পৰিৱেশ কোনোবাই ৰচনা কৰিব বিচাৰিছে বহিৰাগত হুঁচিয়াৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা নিশ্চিত কৰক ইত্যাদি শ্লোগানেৰে শিৱসাগৰ নগৰ উত্তাল কৰি তোলাৰ লগতে শীঘ্ৰেই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনালে আটাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে পাছত সমগ্ৰ অসমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব যদি এই আক্ৰমণ চলি থাকে এই পৰিৱেশ ৰোধৰ কাৰণে যদি প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি আমি সম্পূৰ্ণৰূপে বেলেগ কৰি দিম কাৰণ আমি জীয়াই থাকিব লাগিব আমি সন্মানেৰে বসবাস কৰিব লাগিব এইখন অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ অনন্তকালৰ কাৰণে থাকিব লাগিব তদুপৰি গুৱাহাটীত অসমীয়া যুৱকক অনা অসমীয়াই প্ৰহাৰ কৰা ঘটনাক লৈ তীব্ৰ গৰিহণা বীৰ লাচিত সেনাৰ অনা অসমীয়া কৰ্মচাৰীক তেল ডিপোৰ পৰা আঁতৰোৱাৰ দাবী বীৰ লাচিত সেনাৰ মঙলদৈ প্ৰেছ ক্লাবত বীৰ লাচিত সেনাৰ নেতৃত্বই সংবাদমেল আয়োজন কৰি বহিৰাগতৰ বিৰুদ্ধে আক্ৰমণাত্মক বাক্যবান নিক্ষেপ কৰে আমাৰ দৰং জিলাখনৰ ভিতৰত যিসমূহ পেট্ৰল ডিপো আছে পেট্ৰল পাম্প আছে বা বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ যিসমূহ স্বত্বাধিকাৰ আছে এই স্বত্বাধিকাৰসকলে যাতে আমাৰ খিলঞ্জীয়া বাই ভনী আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলক এই অনা অসমীয়াৰ ঠাইত সংস্থাপন কৰক যাতে আগন্তুক দিনত এই অসমীয়া অনা অসমীয়াসমূহে আমাৰ অসমীয়া বাই ভনী আমাৰ ল'ৰা ছোৱালীসকলৰ ওপৰত যাতে নিৰ্যাতন চলাব নোৱাৰে ইয়াৰ উপৰিও বহিৰাজ্যৰ আমদানিকৃত গামোচাক লৈ সৰব হ'ল জাতীয় সংগঠন বিহু উদযাপন সমিতিসমূহক অসমীয়া শিপিনীসকলে হাতে বোৱা গামোচা ব্যৱহাৰ কৰি থলুৱা শিপিনীক স্বাৱলম্বী হোৱাত সহায় কৰিবলৈ আহ্বান বীৰ লাচিত সেনাৰ নেতৃত্বৰ যিসমূহ চালানী গামোচা ইতিমধ্যে প্ৰৱেশ কৰিছে অসমত বাহিৰৰ পৰা আহি এই বাহিৰৰ পৰা অহা গামোচাসমূহ বিভিন্ন বিপণীত ইতিমধ্যে বিক্ৰীৰ বাবে যোগান ধৰা হৈছে বিক্ৰী কৰি থকা হৈছে এই গামোচাসমূহ কিন্তু ইয়াত প্ৰচলন কৰিব নোৱাৰিব আৰু আমি সকলোকে আহ্বান জনাইছোঁ যিসমূহ আমাৰ খিলঞ্জীয়া ব্যৱসায়ী আছে যিসমূহে এই গামোচাৰ বিপণী খুলি ৰাখিছে তেওঁলোকক আহ্বান জনাইছোঁ বাহিৰৰ পৰা অহা গামোচাক তেওঁলোকে প্ৰাধান্য নিদি আমাৰ থলুৱা যিসমূহ গামোচা থলুৱাভাৱে উৎপাদিত যিসমূহ গামোচা আছে এই গামোচাসমূহক তাতে উপলব্ধ কৰক খিলঞ্জীয়া অসমীয়াৰ ওপৰত বহিৰাগতই আক্ৰমণ আৰু অপমান কৰাৰ বাবে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে এনে সময়তে চৰকাৰ তথা প্ৰশাসনৰ নীৰৱতাৰ বিৰুদ্ধে আজি ৰাজ্যখনৰ কেইবাটাও প্ৰান্তত সৰব হোৱা পৰিলক্ষিত হ'ল জাতীয়তাবাদী সংগঠনসমূহক শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়াৰ সৈতে মঙলদৈৰ পৰা দীপেন বৰুৱাৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ